নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক জ্যোতি ক্লাছেছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ বন্ধুসকল আপোনালোকে যিটো ডিএমই ফালৰ পৰা আপোনালোকৰ নতুনকৈ ভেকেন্সি আহিছিলে তাৰ যিটো অনলাইন এপ্লিকেশ্যনটো আজিৰ পৰা আকৌ আপোনালোকৰ অনলাইন এপ্লিকেশ্যন খোলা হৈছে গতিকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে কেনেদৰে এপ্লাই কৰিব আজি সবিশেষ ভিডিঅ'ত এই আলোচনা কৰিম গতিকে প্ৰথমতে আমি ডিএমই বুলি গুগলত সাৰ্চ কৰিম তাৰ পিছত আপুনি ইয়াৰ প্ৰথম ৱেবছাইটটো অৰ্থাৎ অফিচিয়েল পেজটোত আপুনি গুচি যাব আৰু ৱেবছাইটটোত গ'লে আপোনালোকে দেখিব যে তললৈ থাকিব আপোনাৰ যদি ডেস্কটপ মোডত আপুনি চাই তেতিয়া আপুনি দেখিব লিংক ফৰ এপ্লাই অনলাইন আৰু যোনটো 10 তাৰিখে খোলা কথা আছিলে কিন্তু আজি এতিয়া মুকলি হ'ল আজি গতিকে মোবাইলত যদি আপুনি চাই তেন্তে আপুনি ডাইৰেক্ট ৱেবছাইটৰ তলতে পাই দেখি যাব আৰু আপুনি ইয়াত যদি ডেস্কটপ মোডত চাই তেতিয়া এনেকৈ দেখিব আৰু তেতিয়া আপুনি লিংক ফৰ এপ্লাইত ক্লিক কৰিব তেতিয়া আপোনাক এটা অফিচিয়েল ৱেবছাইটত যাব লাগিব আৰু তাৰপিছত দেখিব লিংক ফৰ এপ্লাই অনলাইন ফৰ ভেৰিয়াছ গ্ৰেড 3 টেকনিকেল পোষ্টৰ কাৰণে এপ্লাই হৈ আছে গতিকে আপুনি ক্লিক হেয়াৰ টু এপ্লাইত অনলাইন কৰিব লাগিব আৰু আপুনি এইটো পাৰমিশ্যন দিব লাগিব আৰু তাৰপিছত যেতিয়া আপুনি দেখে যে ইয়াৰ অফিচিয়েল ৱেবছাইটটো যিসকলে আগতে এপ্লাই কৰিছিলে সেইসকলে নতুনকৈ এপ্লাই নকৰিলেও হ'ব আৰু তেওঁলোকে যদি আগত এপ্লাই কৰিছিলে নে নাই কৰা তাক চাবলৈ আপুনি লগইন অপশ্যনত ক্লিক কৰিব লাগিব তাৰপিছত আপোনাৰ এপ্লিকেশ্যন নং বা মোবাইল নম্বৰটো আপুনি মাৰিব লাগিব পাছৱৰ্ডটো বহাই দিব যদি পাছৱৰ্ডটো পাহৰিছে তেন্তে ফৰগেট পাছৱৰ্ড কৰি দিব তেতিয়া লগইন কৰি দিব তেতিয়া আপুনি আপোনাৰ আগৰ এপ্লিকেশ্যন ফৰ্মখন পাই যাব কি পোষ্টত এপ্লাই কৰিছে আপুনি গম পাই যাব আৰু যিসকল নতুন কেণ্ডিডেট সেইসকলে নতুনকৈ এপ্লাই কৰিবলৈ নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন কৰিলে আপোনাৰ ইয়াত অপশ্যনত দেখিব যে এটা ভেলিড ইমেইল আইডি লাগিব আপোনাৰ তাৰ পৰা আপোনাৰ ফটো লাগিব আপোনাৰ ফটোৰ সাইজ দিয়া আছে আপোনাৰ 50 KB হাইট আপোনাৰ এইটো কিটা দিয়া আছে ওয়েট দিয়া আছে আপুনি চাই ল'ব পাৰিব আৰু সিগনেচাৰো আপোনাৰ হাইট ওয়েট কিটা দিয়া আছে আৰু ইয়াৰ ইনষ্ট্ৰাকচন কেইটামান আছে আপুনি চাই ল'ব আৰু আপোনাৰ যদি কিবা প্ৰবলেম হয় আপুনি এই নম্বৰটোত কল কৰিব পাৰে আৰু আপোনাৰ কি লাগিব আপুনি তাৰ পিছত আপুনি এটা চাই মেলি আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব আৰু নেক্সট অপশ্যনত ক্লিক কৰি আপুনি দেখিব যে আপোনাৰ প্ৰথমে আপোনাৰ ফুল নামটো লাগিব আধাৰ কাৰ্ড পান কাৰ্ড আদিত থকা অৰিজিনেল যোনটো নাম সেইটো নামটো লাগিব তাৰপৰা ফাদাৰ নেমটো লাগিব মাদাৰ নেম লাগিব কেণ্ডিডেট সাপোজ নেম আপোনাৰ গাৰ্জেন টাইপৰ নেমটো লাগিব আৰু কেণ্ডিডেট ডেট অফ বাৰ্থটো লাগিব আৰু জেণ্ডাৰ দিব আপুনি সিলেক্ট কৰিব জেণ্ডাৰ যি হয় তাৰপিছত আপোনালোকে ইয়াৰ এড্ৰেছ লাইন কিটা আপুনি লিখিব প্ৰথমতে তাৰপিছত সিটি লিখিব আপোনাৰ এড্ৰেছ লাইন এইকেইটা মেণ্ডেটৰী নহয় গোটেইকেইটা হ'লেও আপুনি নিজৰ পোষ্ট অফিচ ভিলেজ পোষ্ট অফিচ ডিষ্ট্ৰিক্ট তাৰপিছত সিটিটো ইয়াত লিখিব সিলেক্ট কৰি দিব ইয়াত ডিষ্ট্ৰিক্টটো আৰু আপোনাৰ ইয়াত আসাম কৰিব এইটো আৰু পিন কোডটো আপুনি নিজৰ জেগাৰ পিন কোডটো বহাই দিব আৰু যদি আপুনি সেম পাৰ্মানেন্ট এড্ৰেছটো আপোনাৰ যদি সেম হয় বা আপুনি য'ত থাকে পাৰ্মানেন্ট এড্ৰেছটো যদি তাতে হয় বা কৰ্মসূত্ৰে যদি আপুনি বেলেগত আছে তেতিয়া আপুনি বেলেগ ইয়াত বহাবও পাৰে ওপৰত তাৰপিছত পাৰ্মানেন্ট এড্ৰেছটো ইয়াত বহাব পাৰে গতিকে আপুনি চাই পাৰ্মানেন্ট এড্ৰেছ আৰু কাৰেণ্ট এড্ৰেছটো যদি আপোনাৰ বেলেগ হয় তেতিয়া আপুনি বেলেগকৈ বহাব পাৰিব যদি আপোনাৰ আপোনাৰ কাৰেণ্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছটো যদি একেই হয় তেন্তে সেম এজ এবভ কিটাত কৈ দিব ইয়াত সব আহি যাব গোটেইকেইটা তাৰপিছত আপুনি দেখিব ইয়াৰ মোবাইল নম্বৰটো দিব লাগিব মোবাইল নম্বৰটো দিয়াৰ পাছত এটা সেন্ড OTP পঠাব লাগিব আপুনি OTP বহালে আপোনাৰ ইয়াত OTP কোডটো মাৰি দিব ইয়াত তেতিয়া ভেৰিফাই কৰিব এল্টাৰনেটিভ মোবাইল নম্বৰ এটা দিব ইমেইল আইডি দিব নেশ্যনেলিটিটো দিব আপুনি ইণ্ডিয়ান আৰু ফিজিকেল আইডেণ্টিটি মাৰ্ক আপোনাৰ যদি মুখত কিবা স্পটছ আছে বা মল আছে যদি আপোনাৰ মাহ আছে আপুনি ইয়াত আইডেন্টিফিকেশ্যন কৰিব পাৰে তাৰপৰা কেটেগৰী আপোনাৰ কেণ্ডিডেট কেটেগৰীটো আপুনি দিব লাগিব জেনেৰেল হয় বা ST SC যি হয় আপুনি ইয়াত দিব OBC MOBC তাৰপৰা আপুনি যদি দিব্যাংগ হয় অৰ্থাৎ আপুনি ফিজিক্যালি যদি আপুনি অলপ প্ৰবলেম আছে তেতিয়া আপুনি ইয়াত yes দিব যদি নহয় no দিব আৰু আপোনাৰ whether candidate is permanent resident of Assam আপুনি আসামৰ হয় নাই তো yes দিব আৰু গ্ৰেড 3 পোষ্টৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে টেকনিক্যাল পোষ্টৰ কাৰণে তেতিয়া yes দিব আৰু কি পোষ্টৰ কাৰণে এপ্লাই কৰে যেনে ষ্টাফ নাৰ্ছ ডেচাৰ লেবৰেটৰী টেকনিচিয়ান এনেকুৱা যদি কিছুমান টেকনিক্যাল পোষ্টৰ কাৰণে গ্ৰেড 3 পোষ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়া আপুনি এনেকৈ সিলেক্ট কৰিব পোষ্টকেইটা সিলেক্ট কৰি দিব তেতিয়া আপোনাৰ প্ৰিফাৰেন্স হিচাপে গুচি যাব যেটা পোষ্ট সিলেক্ট কৰে আপোনাৰ কথা আপুনি সিলেক্ট কৰি ল'ব এমপ্লয়মেণ্ট এক্সচেঞ্জ নংটো আপুনি বহাই দিব যোনটো নতুনকৈ আপগ্ৰেড কৰিবলৈ দিছিলে সেইটো বহাই দিব তাৰপৰা
Are you contractual employee under NHM, Assam, other societies under Medical Education and Research Department, Health and Family Welfare Assam, Department Assam? এটো যদি হয় আপুনি ইয়েস দিব, যদি নাই কৰা নো দিব। তাৰ এডুকেশনাল কোৱালিফিকেশনখিনি যদি ইয়াত বহাবলৈ আহিব অপশন আপোনালোকে বহাই দিব। আপোনাৰ ফটোগ্ৰাফ ইয়াত কিমান কেবি 50 কেবি ভিতৰত দিয়া আছে। আপুনি ফটো ৰিচাইজাৰ বুলি এটা এপ আছে প্লে ষ্টৰত আপুনি চালে পাব। তাত আপুনি 250 পিক্সেলৰ আপুনি হাইটটো 250 পৰা 320 পিক্সেলৰ ভিতৰত আপুনি বনাই ল'ব আৰু ওয়েটটো দিব আপুনি 150 ভিতৰত 150 পৰা 220 পিক্সেলৰ ভিতৰত, অৰ্থাৎ 150 ভিতৰত আপুনি 170 দিব পাৰে বা 200ও দিব পাৰে। তেতিয়া 220 ভিতৰত 200 আপোনাৰ পিক্সেলটো হৈ যাব। তাৰপৰা একেদৰে আপুনি সিগনেচাৰটো চাব পাৰে। জেপিজি মোড কৰিব 30 কেবি আণ্ডাৰত হ'ব লাগিব আপোনাৰ 10 পিক্সেল টু 180 পিক্সেল আপুনি এইটো বনাই ল'ব বা আপুনি 170 দিলেও হৈ যাব পিক্সেলটো আপোনাৰ হাইটটো মানে। তাৰপিছত ওয়েটটো আপুনি 150 আৰু 220 দিয়া আছে, আপুনি 200 দিলেও হ'ব বা 190 দিলেও হ'ব, 80 দিলেও হ'ব, আপুনি দি ল'ব পাৰিব। এইটো ইমান টান নহয়। আপুনি সিগনেচাৰত আপলোড কৰি দিব। তাৰপিছত পাছৱৰ্ডটা দিব। পাছৱৰ্ড যেটো আপোনাৰ 8টা কেৰেক্টাৰ পৰা 12টা শব্দৰ ভিতৰত কেৰেক্টাৰ ভিতৰত আপোনাৰ দিব কৈছে, গতিকে আপুনি তাৰ ভিতৰত আপুনি পাছৱৰ্ডটো বনাই ল'ব। তাৰপিছত কনফাৰ্ম কৰিব। তাৰ পাছত আপুনি এই ডিক্লেৰেশ্যন কেণ্ডিডেটটো আপুনি এইটো টিক কৰিব লাগিব। টিক কৰাৰ পাছত আপোনালোকৰ এপ্লাইটো হৈ যাব। আৰু আপুনি ইম্পৰ্টেণ্ট নোট, প্লিজ ৰিচেক দ্য এপ্লিকেশ্যন ফৰ্ম বিফোৰ ফাইনেল ছাবমিট, অৰ্থাৎ আপুনি ৰিচেক কৰিব কৈছে আপোনাৰ ফাইনেল ছাবমিটৰ আগত আপোনাৰ। তাৰপিছত যেতিয়া আপুনি ৰিচেক কৰা হ'ব তেতিয়া আই হেভ চেকড অল এণ্টাৰ এপ্লিকেশ্যন ফৰ্ম ফিল্ড বাই মি এণ্ড দ্য এপ্লিকেশ্যন ফৰ্ম ইজ কাৰেক্ট, এইটো আপুনি টিক কৰিব। তাৰপিছত আপুনি ইয়াত ফাইনেল ছাবমিট কৰি দিব। আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব। কৰিব পাৰে, একো টান নহয় আৰু এটকাও পে' কৰিব নালাগে। আৰু যেতিয়া আপোনাৰ ফাইনেল ছাবমিট হ'ব তেতিয়া আপোনালোকৰ এনেকুৱা এখন ফৰ্ম এপ্লিকেণ্ট ফৰ্ম বুলি এখন ওলাব আৰু এখন আপোনালোকে ডাউনলোড দি ৰাখিব যাতে আপোনাৰ এডমিট আহোঁতে আপোনাৰ সহায় হয়। গতিকে আজিৰ ভিডিঅ' ইমানেই। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।